হাই গাইজ, আজি আমাৰ নতুন দোকানত এজন ইউটিউবাৰ আহিছে, নকুল ব্লগছ। দাদা আপোনাক আজি তেখেতে আমাৰ পৰা আইফোন এটা লৈছে। আপোনাৰ তেখেতে দিয়ক, কেনেকুৱা লাগিছে দাদা আমাৰ পৰা আইফোনটো লৈ কিনে? আপোনাৰ আইফোন এতিয়া লৈ কিনে বহুত ভাল লাগছে। আইফোন 11 বহুত ধুনীয়া, মানে অফাৰ চলি আছিল না, ইয়াৰ কাৰণে মই আইখিনি ললো আৰু। থেংক ইউ দাদা। আৰু ইয়াৰ কাৰণে মই আইখিনি এতিয়া আপোনাৰ আমাৰ দোকানৰ ষ্টাফৰ ব্যৱহাৰবিলাক কেনেকুৱা লাগিছে দাদা? ব্যৱহাৰটো মানে বহুত ধুনীয়া, মানে আপুনি ভাব পাৰো ব্যৱহাৰটো বেয়া কৰে, কিন্তু আইলে গম পাব আৰু আপুনি ভাল লাগছে। আপুনি বেলেগক মেছেজ দিবনে যে মা মোবাইল হাউচত আহিবৰ কাৰণে? মই মা মোবাইলত আহিবৰ কাৰণে মই এটা মেছেজ দিম, যিটো আপোনাক নতুনে হওক ছেকেণ্ডে হওক পাই যাব, আইফোনে হওক কিবা হওক পাই যাব, যেনেকুৱা মই এতিয়া লৈছো। কিন্তু মই এতিয়া দুটা মোবাইল লওক, অলৰেডি মই আগতে তেখেতে দাদা আমাৰ পৰা ফাৰ্ষ্ট টাইম আৰু এটা লৈছিলে, এণ্ড্ৰইড ফোন লৈছিলে। এটা মোবাইল লোৱা টাইমত মই মানে ভাল পাইছে, আৰু ইয়াৰ কাৰণে নেক্সট এইবাৰ আইফোন। হয় থেংক ইউ দাদা। গম নাই সকলোৱে আহিব, ধন্যবাদ। আহিম, জৰুৰ আহিম। আৰু যদি কোনোবা ভিডিঅ' চাইছে একবাৰ আহিবি আৰু চেক কৰিবি কেনেকুৱা আমাৰ দাদা দোকান লগ পাব। থেংক ইউ দাদা।